কাছাৰত লস্কৰী তৈবাৰ সদস্য বুলি পৰিচয় দি ধন দাবী ভাৰতমালাৰ নিৰ্মাণকাৰী সংস্থাৰ বিষয়াক ফোনত ধন দাবী কৰি গ্ৰেপ্তাৰ হ'ল 4 যুৱক। গ্ৰেপ্তাৰ আলিক উদ্দিন, আজিৰ উদ্দিন, বক্তাৰ হুছেইন আৰু শমশিৰ উদ্দিন। ধৃত আটাইকেইটা অপৰাধীয়ে 10 কোটি টকা দাবী কৰিছিল বিষয়াগৰাকীক। চক্ৰটোৰ আন কেইজনমান সদস্যই বহিৰাজ্যলৈ পলায়ন কৰিছে বুলি জানিব পৰা গৈছে। অধিক তথ্যৰ বাবে আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে। 21 ফেব্ৰুৱাৰীত ইয়াতে নেশ্যনেল হাইৱে 4 লেনিঙত নিয়োজিত এটা ব্যক্তিগত কোম্পানী এজন মেনেজাৰলৈ এটা ফোন কল আহে আৰু ফোন কলাৰ যিজন কলাৰ আছিলে তেওঁ নিজকে আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদী সংগঠন লস্কৰী তৈবাৰ সদস্য বুলি তেওঁ নিজকে পৰিচয় দিয়ে আৰু পৰিচয় দি তেওঁ 10 কোটি টকা তেওঁলোকে দাবী কৰে আৰু 10 কোটি টকা তেওঁলোকক যদি দুদিনৰ ভিতৰত দিব পৰা নাযায় তেতিয়াহ'লে তেওঁলোকে কৈছে যে কোম্পানীটোৰে তাৰ ফল ভুগিব লাগিব। লগে লগে যেতিয়া সেই ব্যক্তিগত কোম্পানীৰ পৰিচালকজনে আমাক জনায় লগে লগে আমি এই সংক্ৰান্তত আমাৰ তদন্ত আৰম্ভ কৰোঁ। তদন্ত কালত সিদিনাখন ৰাতিয়ে আমি দুজন ব্যক্তিক আমি এৰেষ্ট কৰোঁ। দুজন ব্যক্তি আমি কালাইন অঞ্চলৰ পৰা আমি এৰেষ্ট কৰিছোঁ। হ'ল মোহাম্মদ আলিক উদ্দিন 25 বছৰ আৰু দ্বিতীয়জনৰ নাম হ'ল আজিৰ উদ্দিন। ইজনৰ ঘৰ গুমৰাহৰ মাকেনপুৰ খেলমা পাৰ্ট 1 অঞ্চলত। তাৰপিছত যেতিয়া আমি তেওঁলোকক জোৰ তদন্ত চলাওঁ আৰু ইণ্টাৰগেশ্যন কৰোঁ সেই কালত আৰু তাৰ লগতে আমাৰ যি টেকনিকেল এনালাইচিছ আছে টেকনিকেল এনালাইচিছ কৰাৰ পাছত আমি দুজন ব্যক্তিক যিজন প্ৰধান অভিযুক্ত ইয়াৰ আৰু যিজনে ফোন কল কৰি ৰেনচম ডিমাণ্ড কৰিছিলে তেওঁৰ নাম হ'ল বক্তাৰ হুছেইন, সুন্দৰী পাৰ্ট 2 কচুদৰম। এই ব্যক্তিজনক আমি ইষ্ট জয়ন্তীয়া হিলছৰ মেঘালয়ত ৰিমভাই গাঁও এখনৰ পৰা আমি তেওঁক এৰেষ্ট কৰিবলৈ সক্ষম হ'লোঁ। 21 ফেব্ৰুৱাৰীত ইয়াতে নেশ্যনেল হাইৱে 4 লেনিঙত নিয়োজিত